আসসালামু আলাইকুম আমার বন্ধুসকল আমি বৰ্তমান এই আমাৰ ষ্টুডিঅ' ড্ৰিমছ আমাৰ দীপাংকৰৰ ষ্টুডিঅ'ত আছোঁ এয়া দীপাংকৰ আমাৰ সকলোৱে জানে আমাৰ দীপাংকৰে এতিয়া কোৰাণৰ কাম কৰি আছে তেখেতে এটা আজি বৰ ভাল লগা কথা ক'লে আচৰিত কথা এটা ক'লে শুনক কি কয় তেখেতে শুনকচোন আমাৰ এই কোৰাণ শ্বৰীফৰ বিষয়ে হয় সকলোকে নমস্কাৰ জনাইছোঁ গোটেইখিনি যোনে যোনে চাই আছে ভিডিঅ'টো বহুত ডাঙৰ কথা কাৰণ মোৰেই ভণ্টি এজনী তাই মোক কালি মেছেজ দিছে যে কোৰাণৰ যিটো প্ৰথম চূড়া বুলি কয় ন ফাৰ্ষ্ট চূড়াটো মই কৰি পেলাই দিছিলোঁ তাইক এনেই আমি যিখিনি কৰি আছিলোঁ তাইৰ ফাৰ্ষ্টটো মই জাষ্ট শুনিবৰ কাৰণে দিছিলোঁ তাইৰ মাকক জাষ্ট শুনাইছিলে ক্লিপটো শুনোৱাৰ পিছত মাকে এতিয়া ডেইলি সন্ধিয়া সেই প্ৰতিটো চূড়া মই পঠাই থাকোঁ ৰেগুলাৰ আৰু তেওঁ প্ৰতিদিনাই শুনে সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা বহুত ধুনীয়া কথা শুনক কিমান ধুনীয়া কথা কৈছে তেওঁৰ লগৰ ভণ্টি এজনীলৈ তেওঁ পঠাইছিলে যে চাওকচোন এওঁ ভইচটো কেনেকুৱা ভইচটো চেক কৰিব ভইচটো পঠাইছিলে যে তেওঁ ভইচটো চাওক তাৰপিছত ইমান শুনি ভাল পালে কোৰাণৰ কথাবোৰ যে তেওঁৰ মাকক এতিয়া ডেইলি এইখিনি লাগে এতিয়া আমি ডেইলি আৰু ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ আমাৰ এই দীপাংকৰে পঠিয়াই তেওঁক ধন্যবাদ আচলতে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা এটা কাম যিটো মই কৰিবলৈ পাইছোঁ সেইটো কাৰণে মই গৌৰৱান্বিত মানে কিমান ডাঙৰ কথা এইটো এটা কিমান ডাঙৰ কথা এটা যে দীপাংকৰে কৈছে এই কামটো কৰিব পাইছোঁ কাৰণে গৌৰৱৰ কথা গতিকে চাওক এই ধৰ্মগ্ৰন্থবিলাক সকলোৰে কাৰণে কোনো জাতি ধৰ্ম হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুলিও নাই সকলো ধৰ্মগ্ৰন্থ সকলো মানুহৰ কাৰণে গতিকে মানৱতাবাদৰ যিখিনি মেছেজ আছে যিখিনি ইয়াতে বাণী আছে সেই বাণীখিনি আমি যাতে সকলোৱে গ্ৰহণ কৰোঁ আৰু বিশেষকৈ এই যে আমাৰ যিবিলাক ভেদাভেদ এই ভেদাবিলাকবিলাক দূৰ কৰিব লাগে ধৰ্মগ্ৰন্থবিলাক সকলোৱে জানিব লাগে আৰু শুদ্ধকৈ জানিব লাগে ভুল ব্যাখ্যা কৰিব নালাগে গতিকে এই ক্ষেত্ৰত আমি জাতিলৈ কোনো কথা নাই গতিকে আমি এয়া কাম কৰি আছোঁ ষ্টাৰ্টে জাষ্ট আহি পাইছোঁ আহি পোৱাৰ পিছতে এই কথাটো তেওঁ মোক ক'লে শুনি ভাল লাগিল ৰাইজ সকলোৰে ওচৰত শ্বেয়াৰ কৰিলোঁ সকলোৱে শুনিব আৰু আমাৰ আৰু বিশেষকৈ আমাৰ দীপাংকৰে যথেষ্ট কষ্ট কৰি কামটো কৰিছে দেই তেওঁৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব বেচেৰা যাতে তেওঁৰ কামটো খুব ভালকৈ চলি থাকে আৰু আমি সকলোৱে আশীৰ্বাদ কৰিছোঁৱেই গতিকে সকলোলৈ ধন্যবাদ থাকে মই এই কামটো কৰি পেলাই ইমানেই মানে ফূৰ্তি আচলতে হেপিনেছ বুলি কয় ন তো এই কামটো কৰি পেলাই ইমানেই হেপি কৰিছোঁ যে মই সুখী আৰু যে মই বেলেগ মানে গানৰ কাম মই ৰাতিলৈ থৈ দিওঁ ৰাতিলৈ থৈ পেলাই এইটো কাম মই আগত কৰোঁ গানৰ কামটো তেওঁ পষ্টপন কৰি থৈ দিয়ে তাৰমানে এইটো কাম কৰাৰ পিছতে গানৰ কাম গতিকে সকলোলৈ ধন্যবাদ আৰু কি ক'ম সকলোৱে বুজি পাইছে গোটেই কথাখিনি